ককাইদেউ ধূপ জ্বলাইছে এয়া পাই ধূপডাল জ্বলালো বোলো ককাইদেউ বুজিছে ঘূৰ কলিযুগ আহিলে দেই কি হ'ল নো ল'ৰা বাৰু বচোন তই ইচ নক'ব বুজিছে তো নহ'ব লগাটোৱে হ'ল নহয় কচোন কি হ'ল ভালকৈ বুজাই কচোন বুজিছে ককাইদেউ শাস্ত্ৰত এনেই নকয় বোলে কলিৰ শেষতো হইব কল কি অৱতাৰ এই কাটি মাৰিম লেচক কৰিব বন্দামাৰ এইকেইদিন মানুহবোৰৰ কাম বন নাইকিয়াই হ'ল নে কি নাজানো অকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত বিতৰ্ক আৰে মোবাইলটো খুলিবলৈ পাবি কি নাপাবি ফেচবুকটো ইউটিউবটো অন কৰিবলৈ পাবি কি নাপাবি অকল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগতে বিতৰ্ক নহয় কি যে হ'ব মানুহখিনি তাকেতো কালি আকৌ তাতকৈ ডাঙৰ কাণ্ড এটা হ'ল নহয় কি জানেনে এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখন এই কেইজনমান যুৱকে মিলি একদম জ্বলাই দিলে চাওকচোন বাৰু ককাইদেউ কি যে যুগ পৰিলে মানে তাকেইতো বুজিছ ল'ৰা মানুহখিনি নিজৰ মাজতে খোৱা সময় লাগিয়ে মৰিব আৰে মানুহ ক'ৰ পৰা ক'ৰ পালেগৈ মানুহ চন্দ্ৰলৈকে গ'লগৈ আৰু আমাৰ এই মানুহখিনিয়ে নিজৰ মাজতে খোৱা সময় লাগি মৰা নাইনে বাৰু আৰু অসমখনত বাৰু এতিয়া কৰিব লগা আৰু কিমান কি যে কাম আছে সেইখিনিত আমি সকলোৱে একগোট হৈ মাত মতাতকৈ আমাৰ এই নিজৰ ভাই বন্ধুখিনিৰ লগতে এই খোৱা সময় লাগি থাকোঁতেই যাব কি যে হ'ব হয় দেই ককাই শ্ৰীমন্ত শংকৰদেৱ সংঘ বাৰু আমাৰ নিজৰে অনুষ্ঠান নহয়নে আৰে ইয়াত কি মিচিং কি ৰাভা কি আহোম সকলো জাতি জনগোষ্ঠীৰ মানুহ ইয়াত জানো নাই আৰু সকলো মানুহখিনিয়ে জানো আমাৰ মানুহ নহয় চাওকচোন ককাই সেইদিনা আহোমসকলৰ এটা সংগঠন টাইপাৰ কেইজনমান যুৱকে ইমান ডাঙৰ ভুলটো কৰিব লাগেনে বাৰু ইমান লাখ লাখ ভকতৰ হৃদয়ত আঘাত দিয়া কাম কৰিব লাগেনে বাৰু এই শ্ৰীমন্ত শংকৰদেৱ সংঘত বুজিছে ককাইদেউ গোটেই ভাৰতবৰ্ষত আমাৰ অসম তথা ভাৰতবৰ্ষৰ 55 লাখতকৈও ভকত বৈষ্ণৱবৃন্দ আছে সেই গোটেই ভকত বৈষ্ণৱবৃন্দৰ হৃদয়ত বাৰু আঘাত দিয়া নাইনে এইটো কিন্তু বৰ বেয়া কাম কৰি দিলে ককাইদেউ আৰে নহয়নো কি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা হৈছে আমাৰ হিয়াৰ আমঠু আৰু গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈয়ে কেইজনমান মহান মনীষী যেনে লক্ষ্মীনাথ বেজবৰুৱা ৰমাকান্ত মুক্তিয়াৰ আতা এনেধৰণৰ মহান মনীষীসকলৰ প্ৰচেষ্টাত এই শ্ৰীমন্ত শংকৰদেৱ সংঘ গঠন কৰা হৈছিল আৰু যাতে এই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ এই আদৰ্শসমূহ আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দিয়া একশৰণ হৰিনাম ধৰ্ম শুদ্ধ ৰূপত প্ৰসাৰ তথা প্ৰচাৰ হ'ব পাৰে আৰু সেই সমূহ কৰিবলৈ যাওঁতে এনেধৰণৰ মহান মনীষীসকলে কিছুমান দফাৰে এভাগী সংবিধান ৰচনা কৰিছিল আৰু সেই সংবিধানত থকা প্ৰত্যেকভাগী নিয়মেই এজন প্ৰকৃত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীয়ে মানি চলাটো নিজৰে কৰ্তব্য নহয় জানো যদি কোনোবা লোকে সংঘৰ নীতি নিয়ম মানি চলিবই নোৱাৰে তেন্তে সংঘলৈ নাহিলেই হ'ল আৰু সংঘত থাকি যদি এজন সংগীয়ে সংঘৰ নীতি নিয়ম মানি চলিব নোৱাৰে তেন্তে সেই সংঘৰ ফালৰ পৰা তেখেতক উচিত ব্যৱস্থা লোৱা হ'বই আৰু যদি সেই উচিত ব্যৱস্থা ল'বলৈ যাওঁতে সংগীজনৰ সম্প্ৰদায়ে বেয়া পায় তেন্তে সেয়াটো নহ'ব ন আৰু সংঘত থাকিলে কোনো জাতি ধৰ্ম বাছ বিচাৰ কৰা নহয় মাত্ৰ সকলোৰে এটাই পৰিচয় সেয়া হ'ল এক হৰিনাম ধৰ্মৰ এজন প্ৰকৃত ভকত আৰু কোনো এজন বিশেষৰ কাৰণে জানো সম্পূৰ্ণ সংঘই দায়ী হ'ব পাৰে আৰু বুজিছেনে কিছুৱে কৈছে আকৌ শংকৰ গুৰুজনাই আমাৰ অসমৰ কাৰণে কি অৱদান আগবঢ়ালে বোপাইহঁত গুৰুজনাৰ অৱদান কি আমাৰ অসমৰ কাৰণে সেয়া হিচাপ কৰি শেষ কৰিব পাৰিবি আৰে গুৰুজনাই আমাৰ অসমখনক এক নতুনত্বৰ ৰূপ দিলে কি দিয়া নাই গীত নাট কবিতা দশম স্কন্ধ ভাগৱত কীৰ্তন ঘোষা আৰু লগতে আমি এতিয়া যি ভাওনা পৰিৱেশন কৰি থাকোঁ ভাওনা চাওঁ সেয়াও আমাৰ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অৱদান আৰু আকৌ শ্ৰীমন্ত শংকৰদেৱে আমাৰ অসমখনৰ কাৰণে কি অৱদান আগবঢ়ালে একদম শুদ্ধ কথা কৈছে ককাই সকলোৱেতো নিজৰ নিজৰ ক্ষেত্ৰত বিশেষ আৰু আমাৰ অসমৰ বৰভেটি গড়সুতা জানো স্বৰ্গদেউ চুকাফাই নহয় আহোমসকলে জানো আমাৰ অসমখনৰ কাৰণে কিমান যে অৱদান আগবঢ়াই থৈ গৈছে এই ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ শিৱদৌল বিষ্ণুদৌলকে আদি কৰি কত যে কি আহোমসকলৰ পবিত্ৰ উৎসৱ মেডাম মেফিৰ লগতে আন আন জাতি জনগোষ্ঠীৰ আন আন পৰম্পৰা আৰু অসমৰ এই সকলো জাতি জনগোষ্ঠীয়ে একেলগে বহু বৈচিত্ৰ্যৰ মাজত ঐক্য হৈ থকাটোৱে আমাৰ সকলোৰে কৰ্ম তথা ধৰ্ম নহয় জানো এই সকলোবোৰ কথা যদি পাহৰি আমি নিজৰ মাজতে নিজেই খোৱা কামোৰা কৰি থাকোঁ তেন্তে আমাৰ অসমখনক জানো বেলেগে আঙুলি টোৱাবলৈ আমি নিজেই সুবিধা দিয়া নহ'বনে আহক
আমি সকলো ভেদাভেদ পাহৰি সকলোৱে মিলি এখন সোণৰ অসম গঢ়াৰ সপোন দেখোঁ, যাতে আমি আমাৰ সকলো পূৰ্বপুৰুষ শংকৰ মাধৱ চুকাফা লাচিত আজান ফকীৰ আদি সকলো মহান মনীষীৰ আত্মাক শান্তি দিব পাৰোঁ। তেন্তে সকলোৱে কওক জয় আই অসম, গৌৰৱে কওক জয় আই অসম।